আরে এইবেলি মায়ের গাঁও পঞ্চায়েতে কিমান শতাংশ ভোট প্রদান হয়েছে বলে জানাবো? এইবেলি মায়ের গাঁও পঞ্চায়েতত 92% ভোট পড়েছে। হ্যাঁ, আমার মায়ের গাঁও পঞ্চায়েতৰ যি 4জন প্ৰাৰ্থী আছিল তাৰ মাজত আফচানা আছমিন কংগ্ৰেছৰ জিকিব, ইয়াত কোনো সন্দেহ নাই। হ্যাঁ, কার লগত কণ্টেষ্ট হব? মনোৰা খাতুনৰ লগত, কণ্টেষ্ট নিৰ্দলীয় হ'ব। প্ৰাৰ্থী মনোৰা খাতুনৰ লগত কণ্টেষ্ট হব, কণ্টেষ্ট হ'ব। কণ্টেষ্ট হব। হ্যাঁ, আমি বিভিন্ন পঞ্চায়তৰ যিটো খবৰ ল'লোঁ, এই জিলা পৰিষদৰ অধীনত যি 8খন পঞ্চায়ত আছে, বিভিন্ন পঞ্চায়তৰ খবৰ লৈ ৰাইজৰ লগত মত বিনিময় কৰি যিটো আমি অৱগত হ'লোঁ, তাত দেখা যায় নিৰ্দলীয় প্ৰাৰ্থী ফৰিদা আছমিন মিয়াই জিকিব বুলি ৰাইজে কৈ আছে, আৰু তাই জিকিব বুলি আমি অৱগত হৈছোঁ। হ্যাঁ, তেওঁ কিমান সংখ্যক ভোটে জয়ী হ'ব বুলি আপুনি ধাৰণা কৰিছে? তাই আমাৰ MP ৰকিবুল হোসেন যে যেনেকৈ জিকিলে ৰেকৰ্ড কৰিব, যেনেকুৱা অৱস্থা হয় নেকি ৰাইজৰ কোৱা মতে ৰকিবুলৰ নিচিনাই তেওঁ জিকিব নেকি? আপোনালোকেতো জানিলেই এইবেলি আমাৰ ধুবুৰী জিলা যিবিলাক কংগ্ৰেছৰ টিকেট যিবিলাক দিয়া হৈছে, টিকেটত বহুত খেলি মেলি হৈছে, যাৰ কাৰণে বিভিন্ন গাঁও পঞ্চায়ত কংগ্ৰেছ প্ৰাৰ্থীবিলাকক ৰাইজে যিবিলাক নিৰ্দলীয় প্ৰাৰ্থী তেওঁলোকক আঁকোৱালি লৈছে, আৰু বেছিভাগ নিৰ্দলীয় প্ৰাৰ্থী জিকিব বুলি মোৰ ধাৰণা। আৰু আমাৰ জিলা পৰিষদৰ যিটো আমাৰ প্ৰাৰ্থী দিয়া হৈছে কংগ্ৰেছৰ, ফৰিদা আছমিনতকৈ তেওঁ উপযুক্ত বেছি নহয়, তাৰ কাৰণেই ফৰিদা আছমিনক ৰাইজে গ্ৰহণ কৰি লৈছে, আৰু ইয়াৰ কাৰণেতো তাই ভোট বেছি পাব বুলি আমি ভাবোঁ। এইটোতো আপোনালোকে জানিছেই, আমাৰ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কৈছে যে ধুবুৰী জিলাত কংগ্ৰেছৰ টিকেট দিয়াত খুব খেলি মেলি হৈছে, গোৱালপাৰাত খেলি মেলি হৈছে, হাইলাকান্দিত খেলি মেলি হৈছে, আৰু এই 3টা জিলাৰ যিবিলাক আমাৰ কংগ্ৰেছৰ যিবিলাক আমাৰ আছে, যিবিলাক আমাৰ ডিষ্ট্ৰিক্ট সভাপতিকে আদি কৰি যিবিলাক আমাৰ কৰ্মকৰ্তা তেওঁলোকক পৰিৱৰ্তন কৰিব বুলি ভূপেন বৰাই কৈছেই, সেইটো আপোনালোক অৱগত হৈছেই। গতিকে কংগ্ৰেছৰ আমাৰ ধুবুৰী জিলাৰ যিবিলাক আমাৰ প্ৰতিনিধি আছে তেওঁলোকে টিকেট দিয়াত খেলি মেলি কৰিছে, আৰু তাৰ কাৰণে এনেকুৱা পৰ্যায় হৈছে। নহ'লে আমাৰ ধুবুৰী জিলাখনতো কংগ্ৰেছ ৰকিবুলক গোৱালপাৰা, ধুবুৰী আৰু বৰপেটাত আমাৰ এই 3টা জিলাৰ আমাৰ ৰকিবুলক ইমান ভোটত জিকাই দিলে যে ভাৰতৰ ভিতৰত এনেকুৱা ভোটত জিকোৱা আমাৰ কোনো সাংসদ নাই। নিশ্চয় হৈছে এনেকৈ আমাৰ কংগ্ৰেছৰ যিবিলাক নিষ্ঠাৱান কৰ্মী, যিবিলাক উপযুক্ত যিবিলাক কৰ্মী, তেওঁলোকে আমাৰ টিকেট পোৱা নাই, তাৰ কাৰণেই নিৰ্দলীয় ৰাইজে গ্ৰহণ কৰি লৈছে, ল'ব বিচাৰিছে। হয়, ধুবুৰী জিলাত টিকেট বেচাকে নহয়, এইটো আমাৰ ৰাইজৰ মুখে মুখে শুনিছোঁ, আৰু এনেকুৱা যে হৈছে ইয়াত কোনো সন্দেহ নাই।